আমি এনচিডি মহাবিদ্যালয় অর্থাৎ নবীন চন্দ্ৰ দলে মহাবিদ্যালয়, এই নবীন চন্দ্ৰ মহাবিদ্যালয় তেখেত আছিলে আমাৰ প্ৰথম কটনিয়ান। আমাৰ কটন কলেজত তেখেতে প্ৰথমে আমাৰ অঞ্চলৰ পৰা পঢ়িছিলে। তেখেতৰ নামতে তেখেতে ভূমিদান কৰিছিলে, ৰাইজলৈ বহুত এটা ভূমি বিশেষকৈ প্ৰদান কৰিছিলে, ভূমি দাতা আছিলে আৰু তেখেতৰ নামতে সেইকাৰণে মহাবিদ্যালয়খন নামাকৰণ কৰা হৈছিলে 2005 চনতে। আৰু বিশেষকৈ এইখন মহাবিদ্যালয় আজি 19 বছৰ কাল বিনা বেতনে আমি চলাই আহিছোঁ এইখন মহাবিদ্যালয়। আৰু এইখন মহাবিদ্যালয় বিনা বেতনে কৰাৰ যিটো আমাৰ অভিজ্ঞতা, এই অভিজ্ঞতাটো আটাইতকৈ বৰ দুখনীয়া। আমি বহুত ঘাট প্ৰতিঘাতৰ মাজেদি আমি চলি আছোঁ আৰু বিশেষকৈ আমাৰ এতিয়া দৰমহা বা তেনেধৰণৰ আমাৰ পাৰিতোষিক ব্যৱস্থাও নাই, কিন্তু তথাপি আমি কেতিয়াবা আমাৰ কিছুমান ৰিচোৰ্চ আছে, যেনে ফিচিকালচাৰ কৰি বা কিছুমান আমাৰ ৰিচোৰ্চ তেনেধৰণে আমি গোটাই লৈ অকণমান হ'লেও পাৰিতোষিক ব্যৱস্থা খুব এইটো কম পৰিমাণ, একেবাৰে কম পৰিমাণ, সেইটো ক'বলৈ মোৰ ভাষা নাই। আমাৰ শিক্ষকসকলে বহুত ইয়াত সংগ্ৰাম কৰি আছে, কষ্ট কৰি আছে, ত্যাগ কৰি আছে। বিশেষকৈ তেওঁলোকে বহুত দুবেলা দুমুঠি অন্ন গ্ৰহণ নকৰি হ'লেও ছাত্ৰ ছাত্ৰীক কিন্তু শিক্ষাদান কৰাত ব্যস্ত হৈ আছে আৰু পিছো হুকা নাই। আৰু তাৰ মাজতে এনে এটা খবৰ বা এনে এটা আমাক যিটো বঁটা, এই বঁটা প্ৰদানৰ যিটো আমাৰ চিঠি বা এইখন যিটো আমাৰ চিঠি আহিছে, এই পত্ৰ আহিছে, এই পত্ৰই আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু যথেষ্ট আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু আমি আগন্তুক দিনত সেই বিষয়টো বিশেষকৈ আমাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে আমি আৰু একেলগে কাম কৰাৰ এটা আমাৰ ৰাস্তা আহিছে, সুযোগ লাভ কৰিছোঁ। আৰু তেখেতসকলেও কৈছে আমি আপোনালোকৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিম, আমি বঁটা দিয়াৰ পিছত এনে ক্ষান্ত হৈ নাথাকোঁ বা বহি নাথাকোঁ, তেনেধৰণে তেখেতসকলেও কৈছে। আৰু তেখেতসকলেও সকলো ব্যৱস্থা কৰি দিছে, টিকেট ক্ৰয় কৰা পৰ্যন্ত সকলো ব্যৱস্থা কৰি দিছে, থকা মেলা সকলো ব্যৱস্থা কৰি দিছে। গতিকে অতি সুখী আৰু তেখেতক এই কৰ্তৃপক্ষক, বিশেষকৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক আমি এই আপাশতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে বিশেষকৈ আমি অতি সুখী, অতি আনন্দিত যে মেৰিলেণ্ড বিশ্ববিদ্যালয় আমেৰিকাৰ অৱস্থিত। এই বিশ্ববিদ্যালয়খন অতি ঐতিহ্যমণ্ডিত এখন বিশ্ববিদ্যালয় পৃথিৱীৰ ভিতৰত, আমাৰ বিশ্বৰ ভিতৰতে। এইখন বিশ্ববিদ্যালয় যে আমাক যে অলপ তেখেতসকলে জানিব পাৰিছে বা আমাক যে বিষয়টো আমাক বিশেষকৈ এতিয়া আমালৈ যে এখন চিঠি তেখেতসকলে পঠিয়াইছে, সেই চিঠিখনত বিশেষকৈ আছে যে আমাৰ মহাবিদ্যালয়খন যিহেতু এখন গাঁৱত অৱস্থিত আৰু এই মহাবিদ্যালয়খনে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক যে শিক্ষাদান কৰি আছে, শিক্ষণ প্ৰণালীসমূহ সুন্দৰৰূপে চলি আছে, এই বিষয়টোত তেখেতসকলৰ নজৰ পৰিছে। আৰু তেখেতসকলে এই বিষয়টোত বিশেষকৈ এছেছমেণ্ট কৰিছে আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ পৰা হয়তো নথি পত্ৰ বা এইবিলাক সংগ্ৰহ কৰিছে। তেখেতসকলে আমাৰ বিষয়ে জানিছে ইতিমধ্যে, আৰু তেখেতসকলে বিশেষকৈ আমাক ইতিমধ্যে এই চিঠিখনত লিখা আছে যে এই যে বঁটাটো প্ৰদান কৰিব, বিশেষকৈ এই বঁটাটো হৈছে গ'ল্ড মেডেল, অনাৰেৰী PhD গ'ল্ড মেডেল। আৰু এইটো বিশেষকৈ তেওঁলোকৰ আগে পিছেও প্ৰদান কৰি আহিছে বিভিন্ন তেনেধৰণৰ ব্যুৎপত্তি বা তেনেধৰণৰ শিক্ষানুষ্ঠানসমূহত, যি শিক্ষানুষ্ঠানৰ অতি পিছপৰা অঞ্চলত অৱস্থিত, অতি পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কাভাৰেজ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষণ প্ৰণালী বিশেষকৈ ব্যস্ত হৈ থকা তেনেধৰণৰ শিক্ষকসকলক তেখেতসকলে বঁটা প্ৰদান কৰি আহিছে। গতিকে এইবাৰ তেখেতসকলে আমাক প্ৰদান কৰিব বিচাৰিছে। আৰু চিঠিখনত উল্লেখ আছে যে 14 জুলাই তাৰিখে
তেখেতসকলে দিল্লীস্থিত আমাক হেবিটেট চেণ্টাৰ বা হেবিটেট বৰ্গ বুলি আছে লুডি ৰোডত আছে সেইটো, সেই লুডি ৰোডলৈ আমাক এই দিল্লীস্থিত লুডি ৰোডলৈ আমাক মাতিছে আৰু তাতে আমাক সেই বঁটাটো প্ৰদান কৰিব। আৰু এই বঁটাটোৰ লগতে আমাক আমাৰ শিক্ষক এজনো তেখেতসকলে বাছনি কৰিছে যে সদানন্দ দেৱক যে সমাজৰ কাৰণে বিশেষকৈ দায়বদ্ধ বা সামাজিক দিশত দায়বদ্ধ লোৱাৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰি থকাৰ কাৰণে আমি জানো, আপোনালোকেও জানে যে 2005 চনতে আমাৰ মহাবিদ্যালয়খন ভূমিষ্ঠ হৈছিলে আৰু তেতিয়া পৰা অপাৰদৰ্শিকত যিটো আমি ভেঞ্চাৰ শব্দ আছে, এই ভেঞ্চাৰ শব্দটো আপোনালোকে জানে, কিন্তু এই ভেঞ্চাৰ শব্দটো বিশেষকৈ আমি নন প্ৰভিন্সিয়েলাইজ